নমস্কাৰ শ্ৰোতাসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। শ্ৰোতাসকল, আপোনালোকে বহুতে আমাক ফোন যোগে আনহাতে মেছেজ যোগে সুধি আছে যে আপোনালোকে পাবলগীয়া 5 মাহৰ এৰিয়াৰৰ টকাখিনি কেতিয়া লাভ কৰিব। হয় শ্ৰোতাসকল, আৰু ইয়াৰ লগতে 18 মাহৰ দিয়ে বকেয়া এৰিয়াৰ কথাখিনি আমি ক'ম। প্ৰথমতে আপোনালোকে আমাক যে বাৰে বাৰে সুধি আছিলে যে আপোনালোকৰ এই চলিত আপোনাৰ 40% দিয়ে 5 মাহৰ বকেয়াৰ এৰিয়াৰ টকাখিনি কেতিয়া লাভ কৰিব। এই ক্ষেত্ৰত আমি পোৱা শেহতীয়া খবৰ মতে ইতিমধ্যে অসমৰ বহুতো চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এৰিয়াৰৰ 50% টকা এই ডিচেম্বৰ মাহতে লাভ কৰিছে। আনহাতে যিসকল ছাৰ বাইদেউ এতিয়াও ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হোৱা নাই, তেনেহ'লে আপোনালোকৰ এই ডিচেম্বৰ মাহৰ দৰমহাৰ সৈতেহে লাভ কৰিব। ধৰক দৰমহাটো যদি আপোনাৰ জানুৱাৰী 2 তাৰিখে বা 5 তাৰিখে সোমায়, সেইদিনাখনেই আপোনাৰ ট্ৰেজাৰীৰ ফালৰ পৰা আপোনাৰ 50% এৰিয়াৰখিনি দি দিয়া হ'ব। আনহাতে বাকী 50% আপোনালোকে নতুন বৰ্ষৰ আপোনালোকৰ এপ্ৰিল মাহত লাভ কৰিব। আৰু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহ দিয়ে বকেয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব। আনহাতে আপোনালোকৰ যি ফিটমেণ্ট ফেক্টৰ আপোনাৰ 2.76 পৰা যি আপোনাৰ 3.5 কৰা কথা আছে, সেয়াও আপোনাৰ অচিৰে এই ক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ দিব পাৰে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত লাইক দিব। আনহাতে আপোনালোকে এৰিয়াৰ কেতিয়া পাব সেয়া যদি নিশ্চয় আপোনাৰ বুজাত সক্ষম হৈছে, তেনেহ'লে লাইক এটা দি বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব বাবে ধন্যবাদ।